নমস্কাৰ 24 চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আৰক্ষীৰ নিশ্চিত্ৰ তলাচীৰ পিছতো কিন্তু ৰাজ্যত অব্যাহত আছে চোৰৰ সন্ত্ৰাস এবাৰ মৈৰাবাৰীৰ পৰা খবৰ আহি পৰিছে মৈৰাবাৰীত আৰক্ষীয়ে অভিযান চলাইছিল চোৰৰ বিৰুদ্ধে আৰু এবাৰ অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তিনিটাকৈ গভাইট চোৰক বিগত কেইবাদিন ধৰি মৈৰাবাৰীৰ বিভিন্ন স্থানত চোৰকেইটে চলাই আহিছিল সন্ত্ৰাস আৰু অৱশেষত আৰক্ষীৰ অভিযানত আটক কৰিবলৈ সক্ষম হৈছে এই তিনিটাকৈ গভাইট চোৰক মৈৰাবাৰীত আটক তিনি গভাইট চোৰ কেইবাদিন ধৰি মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত চোৰে চলাই আহিছিল সন্ত্ৰাস মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে গভাইট চোৰ কেইটাক পুনৰবাৰ মৈৰাবাৰীত আটক কৰা হৈছে তিনি গভাইট চোৰ বিগত কেইবাদিন ধৰি মৈৰাবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা কেইবাটাও চুৰিকাণ্ড সংঘটিত কৰি তিনিটা চোৰক মৈৰাবাৰী আৰক্ষীয়ে আজি আটক কৰিবলৈ সক্ষম হৈছে মৈৰাবাৰীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান মন্দিৰ মছজিদৰ লগতে মানুহৰ ঘৰতো চোৰে চলাইছিল সাফাই অভিযান আৰু এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাজ্যৰ কেইবাটাও চোৰক বিচাৰি অভিযান চলাইছিল আৰক্ষী প্ৰশাসনে আজি মৈৰাবাৰী আৰক্ষী অভিযান চলাই তাৰে তিনিটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হৈছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন